শুকুৰবাৰে পুনৰ শ্ৰীভূমি জিলালৈ লৈ যোৱা হ'ল USTMৰ আচাৰ্য মহবুবুল হকক। ইয়াৰ পূৰ্বে দিছপুৰ থানাত কেইবা ঘণ্টা ধৰি তেওঁক জেৰা চলোৱা হয়। দিছপুৰ থানাৰ জেৰাৰ পিছত মহবুবুল হকৰ ঘোঁৰামৰাৰ বাসগৃহতো আৰক্ষীৰ অভিযান চলিল। মহবুবুল হকক লগত লৈ বাসগৃহটোত চলিল আৰক্ষীৰ অভিযান। আৰক্ষীয়ে মহবুবুল হকৰ বাসগৃহৰ পৰা জব্দ কৰে এটা লেপটপ সহ USTMৰ বহু নথিপত্ৰ। ঘণ্টাজোৰা অভিযানৰ পাছত ঘোঁৰামৰাৰ পৰা পুনৰ মহবুবুল হকক লগত লৈ আৰক্ষী ৰাওনা হয় শ্ৰীভূমিলৈ। আৰু এই মুহূৰ্তত আমাৰ সাংবাদিক মিতালী কোঁৱৰৰ সৈতে ফোন লাইনত সংযোগ স্থাপন কৰিছোঁ। মিতালী, যিহেতু মহবুবুল হকক লৈ ইতিমধ্যে সেই চৰ্চাবাহী খবৰ চলি আছে আৰু আৰক্ষীয়ে যিহেতু ইতিমধ্যে গ্ৰেপ্তাৰ কৰি সকলো দিশ তন্নতন্নকৈ চাইছে, পুনৰ যিহেতু শ্ৰীভূমিলৈ লৈ যোৱা হৈছে, গতিকে এই যি আৰক্ষী তদন্ত প্ৰক্ৰিয়া বা সেই যি প্ৰক্ৰিয়াটো কেনেকৈ আগবাঢ়িছে মিতালী? কালি যি অভিযান চলিলে মহবুবুল হকৰ ঘৰত আৰু তাৰ পিছতে USTMলৈও অসম আৰক্ষীৰ এটা দল গৈছিল, কিন্তু যি মেঘালয় আৰক্ষীয়ে যিহেতু তাত যি দল গৈছিল সেই দল প্ৰৱেশত বাধা দিছিল, অভিযান চলাবলৈ বাধা দিছিল। কিন্তু বহুখিনি বাক বিতণ্ডাৰ অন্তত দুজন মাত্ৰ আৰক্ষী USTMৰ ভিতৰত সোমাব পাৰিলে আৰু বাকীসকলক বাহিৰতে ৰাখি থলে। আৰু যিহেতু নিশাৰ ভাগত মহবুবুল হকক পুনৰ শ্ৰীভূমিলৈ লৈ যোৱা হৈছে, আজি শ্ৰীভূমিৰ যি আদালত আছে আদালতত হাজিৰ কৰাব আৰু হাজিৰ কৰাৰ পিছতে পুনৰ যিহেতু জিম্মাত লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কাৰণ মহবুবুল হকৰ কেৱল এটা গোচৰ নহয়, তেওঁৰ বিৰুদ্ধে দুটা গোচৰ ৰুজু হৈ আছে। গতিকে সেই দুইটা দিশ তন্নতন্নকৈ চাইছে আৰু বিশেষকৈ আদালতে কি ৰায় দিয়ে সেইটোলৈ অপেক্ষা নকৰি কালি কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা স্পষ্ট কৰি দিছে যে এইগৰাকী USTMৰ আচাৰ্য তেওঁ বহুদিন ধৰি জেলত থাকিব লাগিব বুলি ইতিমধ্যে ইংগিত প্ৰদান কৰিছে। আদালতৰ ৰায় আজি কি হয় সেইটো সময়লৈ অপেক্ষা কৰিব লাগিব। কিন্তু মহবুবুল হকক যিহেতু গ্ৰেপ্তাৰ কৰাৰ পিছতেই কালি বাসগৃহত যি অভিযান চলিল, অভিযানৰ সময়খিনিত তেওঁ ঘৰৰ পৰা লেপটপ জব্দ কৰা হৈছে আৰু লগতে USTMৰ বহুখিনি নথিপত্ৰ, গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰি লৈ গৈছে। আৰু পৰৱৰ্তী সময়ত হয়তো USTMত অভিযান চলিব, কাৰণ কালি মেঘালয় আৰক্ষীয়ে যিহেতু সকাবধা কৰিলে, যাৰ বাবে যেনেধৰণে তেওঁলোকে সফল হ'ব লাগিছিল অভিযান কালত সফল হ'ব নোৱাৰিলে। পৰৱৰ্তী সময়ত যিহেতু এটা কথা কৈ থকা হৈছে যে মহবুবুল হকৰ OBC যি চাৰ্টিফিকেট, সেই চাৰ্টিফিকেট তেওঁলোকৰ জাতিগত প্ৰমাণ পত্ৰত যি তেওঁ যথেষ্টখিনি আঁসোৱাহ আছে বুলি ইতিমধ্যেই মুখ্যমন্ত্ৰীগৰাকীৰ মুখেৰে ওলাইছিল। আৰু সমান্তৰালকৈ ছাত্ৰ ছাত্ৰীসকলক টকাৰ বিনিময়ত তেওঁ পৰীক্ষাত বেছি নম্বৰ দিয়া, সেই সকলোখিনি আৰক্ষীয়ে চাই আছে। সেইসমূহ আচলতে মুখৰোচক কথা, কিন্তু স্পষ্ট প্ৰমাণ হ'বলৈ হ'লে ডকুমেণ্ট লাগিব বা তেনেকুৱা তথ্য পাতি লাগিব, সেই সকলোখিনি চাই আছে। গতিকে পৰৱৰ্তী সময়ত কি লাভ কৰে সেয়া সময়লৈ অপেক্ষা কৰিব লাগিব। কিন্তু আজি আদালতত হাজিৰ কৰোৱাৰ পিছতে পুনৰ তেওঁক শ্ৰীভূমিৰ যি আৰক্ষীৰ দল, সেই আৰক্ষী দলে পুনৰ জিম্মাত ল'ব, তেওঁ পুনৰ সোধা পোছা কৰিব। কিন্তু সেই যিখিনি কালি জব্দ কৰিছে লেপটপ, সেই লেপটপত আৰক্ষীয়ে বিচৰাৰ মতে তেওঁৰ বিৰুদ্ধে যিখিনি অভিযোগ উত্থাপন হৈছে তেনেকুৱা তথ্য লাভ কৰে নে নাই সেইটো আটাইতকৈ ডাঙৰ কথা। কিন্তু যিকোনো এটা গোচৰত গ্ৰেপ্তাৰৰ পিছত তেওঁ দোষী সাব্যস্ত কৰিবলৈ হ'লে উপযুক্ত তথ্য প্ৰমাণ হ'ব লাগিব, কাগজ পত্ৰৰ তথ্য প্ৰমাণ হ'ব লাগিব। কাৰণ মুখেৰে যিকোনো এটা কৈ দিলেই তেওঁ অভিযুক্ত নহয়, আদালতত সকলো তথ্য পাতি লাগিব। গতিকে সেই সকলোখিনি বিষয়ে চাই আছে। আৰু বিশেষকৈ এটা কথা যদি চৰ্চাত আহিছে যে কালি দিনৰ ভাগত যেতিয়া আৰক্ষীৰ দল মহবুবুল হকৰ ঘৰলৈ গৈছিল, সেই সময়ত দেখিবলৈ পোৱা গৈছিল যে আৰক্ষীৰ যি দল, আৰক্ষীৰ দলক নিৰাপত্তাৰক্ষীয়ে, তাত থকা নিৰাপত্তাৰক্ষীয়ে তন্নতন্নকৈ যিহেতু তালাচী কৰিহে তেওঁক ভিতৰত সোমাবলৈ প্ৰৱেশ কৰা বুলি সামাজিক মাধ্যমতেই হওক বা বিভিন্ন চৰ্চা হৈছে। কিন্তু সেই কথাটো এইখিনি মুহূৰ্তত স্পষ্ট কৰি দিছো, সেয়া আচলতে যেতিয়া তালাচী, সেইটো আৰক্ষীক তালাচী কৰিহে তাত সোমাবলৈ দিয়াটো এনেকুৱা নহয় যে তেওঁলোকক ভিতৰত সোমাওঁতে সদায় এটা ভিডিঅ' ৰেকৰ্ডিং কৰে, তদন্তকাৰী দলে সদায় ভিডিঅ' ৰেকৰ্ডিং কৰে, যিখিনি আদালতত তেওঁলোকে জমা দিব লাগিব। গতিকে তেওঁলোকে হাতত কিবা লৈ গৈছে নেকি, পিছত আকৌ পুনৰ তেনেকুৱা ধৰণৰ বিতৰ্ক হ'ব নেকি, সেই সকলোখিনি চাই তেওঁলোকে নিজেই এটা ভিডিঅ'গ্ৰাফী কৰে যে তেওঁলোকে যাতে কোনেও দুখ দিব নোৱাৰে আৰক্ষীক, তেনেকুৱা ধৰণৰ কথা, যিটো আচলতে বহুতেই ভুল বুজিছে যে আৰক্ষীক তেওঁলোকে অভিযান চলাই ভিতৰত সোমাবলৈ দিছিল, তেনেকুৱা কথা নহয়। এয়া হৈছে তদন্তকাৰী দলৰ এটা
নিয়ম আৰু এইখিনি মুহূৰ্তত পুনৰ কৈছো যে আজি আদালতত হাজিৰ কৰাৰ পিছতে আচলতে মুকলি আকাশৰ তললৈ আহিব পাৰিবনে নাই মহবুবুল হক সেই কথাটো স্পষ্ট প্ৰমাণ হ'ব মিতালী এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো শেহতীয়া তথ্য আমাক জনোৱাৰ বাবে আৰু আজি দিনটো যেহেতু শ্ৰীভূমি আদালতত হাজিৰ কৰোৱা হ'ব মহবুবুল হকক ইতিমধ্যে আৰক্ষীয়ে মহবুবুল হকৰ যি বাসগৃহ তাত অভিযান চলাই লেপটপ ইতিমধ্যে জব্দ কৰিছে কালি দিনটোত গতিকে উপযুক্ত তথ্য প্ৰমাণ আৰক্ষীয়ে লাভ কৰিছে নে নাই কাৰণ দুটাকৈ গোচৰ যেহেতু মহবুবুল হকৰ বিৰুদ্ধে ৰুজু কৰা হৈছে বা বহুখিনি অভিযোগ যেহেতু আচাৰ্যগৰাকীৰ বিৰুদ্ধে আছে গতিকে সেইসমূহ গোচৰক লৈ বা সেইসমূহ অভিযোগক লৈ আৰক্ষীৰ ওচৰত তথ্য প্ৰমাণ আছে নে নাই বা আদালতত আজি কেনেধৰণে হাজিৰ কৰোৱা হয় আজি দিনটোতে সকলো কথা গম পোৱা যাব যে মহবুবুল হক আজি দিনটোত মুকলি আকাশৰ তললৈ আহিব নে জেল হাজতলৈ যাব